এয়া কেৰাহীত তেল দি গোটা জিৰা তেজপাত দিছোঁ আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি এটা অলপ ভাজিব লাগিব আৰু আদা নহৰু দি দিছোঁ, গোটেইখিনি ভাজিম। আৰু বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা চিম্পুল ৰেচিপি লৈ। এয়া হালধি দিছোঁ, ৰেচিপিটো চাই থাকক, গম পাইছে নিশ্চয়। জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি, মছলাবোৰ দেখিছে মই অতি কম মাত্ৰাত ব্যৱহাৰ কৰিছোঁ। অকণমান জালুক দিছোঁ আৰু এয়া পাৰ মাংস। এতিয়া গম পাইছে নিশ্চয় মই পাৰ মাংস বনাইছোঁ আৰু অকণমানিটোৰ কাৰণে বনাইছোঁ মোৰ। আৰু আপোনালোকক ভাবিলোঁ তাইলেনো মই কেনেকৈ বনাওঁ মাংস, তাৰে ৰেচিপিটো দিছোঁ। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া নিমখ দিছোঁ আৰু মাংসখিনি এতিয়া ভাজি থাকিব লাগিব। অকণমান কাশ্মীৰী ৰেড চিলি দি দিছোঁ, কাৰণ অকণমান কালাৰ উঠিলে সিও খাবলৈ ভাল পায়। লং ইলাচি গুড়ি অকণমানো দিছোঁ, যিহেতু সিহঁতক এতিয়া সৰু ল'ৰা ছোৱালী যদিও সিহঁতক টেষ্ট লাগে, সৰু ল'ৰা যদিও তাক সেয়েহে অকণমান টেষ্টিকৈ বনাই দিব খুজিছোঁ। আৰু মছলা বেছি দিলেও বেয়া যে, সেইটো কাৰণে সকলো মছলাৰে অকণমান দিছোঁ। মাংসখিনি অলপ ভাজি হোৱাৰ পাছত ৰঙা হ'লে আলু দি দিছোঁ। সৰু ল'ৰা ছোৱালীয়ে যিহেতু প্ৰায়ে আলু খাই ভাল পায়, আলু দি দিছোঁ। এতিয়া আলু দি পেলাই অলপমান দেৰি ভাজিম। সৰু ল'ৰা ছোৱালীক যদি অকণমান খানাটো সজাই পৰাই দিয়ে, সিহঁতি খাবলৈ নিশ্চয় ভাল পায়। আৰু ইয়াত পানী দি দিলোঁ, পানী দি পেলাই অকণমান দেৰি ভাজিম এইদৰে। গতিকে মই অকণমান টেষ্ট হোৱাকৈ বনাই দিওঁ তাক, মোৰ ল'ৰাক। আৰু ভাবিলোঁ আজি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। অকণমান সজাই পৰাই ধুনীয়াকৈ যদি বনাই দিওঁ, খাই সিহঁতি ভাল পায়। আৰু এয়া চাওক, পানী দিব হৈ গ'ল, কাৰণ পূৰা মাংসৰ কালাৰ উঠি গ'ল। এতিয়া ইয়াতে পানী দি দিম, লৰাই দিছোঁ এয়া। আৰু বন্ধুসকল, আজি সৰু ল'ৰাৰ বাবে মই যিহেতু পাৰ মাংস বনাইছোঁ, পাৰ মাংসৰ ৰেচিপিটো চাই কেনে পালে আপোনালোকে জনাব কিন্তু দেই। অতি চিম্পুলভাৱে বনাইছোঁ। এয়া পানী দি দিলোঁ, এতিয়া ঢাকন লগাই দিম, সিজিলে মাংস হৈ যাব। আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক এইদৰে বনাই খুৱাবচোন। বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনে পালে, যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু এয়া চাওক, মাংস হৈ গ'ল। এতিয়া এইখিনি নমাই থ'ম। আৰু এয়া পাৰ মাংসৰ জোল ভাত আৰু অকণমান নেমু দি দিছোঁ মোৰ ল'ৰাটোৰ কাৰণে। খানা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে ৰেচিপিটো জনাবলৈ নাপাহৰিব কিন্তু দেই। আজিলৈ আহোঁ তেন্তে, বাই বাই।